বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছিলে, কোন ৰজাই অসমত প্ৰথম জনসংখ্যা লোকপিয়ল অনুষ্ঠিত কৰিছিল? প্ৰশ্নটি আছিলে, কোন ৰজাই অসমত প্ৰথম জনসংখ্যা লোকপিয়ল অনুষ্ঠিত কৰিছিল? ইয়াতে অপশ্যন চাৰিটা আছিলে। অপশ্যন ক'ত আছে চুহুংমুং, অপশ্যন ক'ত আছে চুকাফা, অপশ্যন ক'ত আছে ৰুদ্ৰসিংহ, অপশ্যন ক'ত আছে চুকাম্ফা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ চুহুংমুং। চুহুংমুং ৰজাই অসমত প্ৰথম জনসংখ্যা লোকপিয়ল অনুষ্ঠিত কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ আটাইতকৈ বেছি ঘন জনবসতিপূৰ্ণ জিলা কোনখন? অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক'ত আছে নগাঁও, অপশ্যন ক'ত আছে ধুবুৰী, অপশ্যন ক'ত আছে গোৱালপাৰা, অপশ্যন ক'ত আছে কোকৰাঝাৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ ধুবুৰী। অসমৰ আটাইতকৈ বেছি ঘন জনবসতিপূৰ্ণ জিলাখন হৈছে ধুবুৰী জিলা। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ আটাইতকৈ কম ঘন বসতিপূৰ্ণ জিলা কোনখন? অপশ্যন ক আছে কাৰ্বি আংলং, অপশ্যন খ আছে বাক্সা, অপশ্যন গ আছে ডিমা হাছাও, অপশ্যন গ আছে কোকৰাঝাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ ডিমা হাছাও। অসমৰ আটাইতকৈ কম ঘন বসতিপূৰ্ণ জিলাখন হৈছে ডিমা হাছাও। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক ঘনত্ব? অপশ্যন ক আছে কামৰূপ, অপশ্যন খ আছে ধুবুৰী, অপশ্যন গ আছে বৰপেটা, অপশ্যন গ আছে নলবাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ কামৰূপ। 2011 চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলাৰ জনসংখ্যা সৰ্বাধিক। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোন জিলাত সৰ্বাধিক জনসংখ্যা আছে? অপশ্যন ক আছে কামৰূপ, অপশ্যন খ আছে ধুবুৰী, অপশ্যন গ আছে কাছাৰ, অপশ্যন গ আছে নগাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ নগাঁও। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন জিলাত লিংগ অনুপাত সৰ্বাধিক? অপশ্যন ক আছে বাক্সা, অপশ্যন খ ওদালগুৰি, অপশ্যন গ চিৰাং, অপশ্যন ঘ লখিমপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ বাক্সা। 2011 চনৰ লোকপিয়ল অনুসৰি বাক্সা জিলাত লিংগ অনুপাত সৰ্বাধিক। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ সৰ্ববৃহৎ জনজাতি কোনটো? অপশ্যন ক আছে মিচিং, অপশ্যন ক আছে বড়ো, অপশ্যন গ আছে ৰাভা, অপশ্যন গ আছে ওপৰে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ বড়ো। অসমৰ সৰ্ববৃহৎ জনজাতিটো হৈছে বড়ো জনজাতি। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসম অইল কোম্পানীৰ দ্বাৰা কিমান চনত ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যন চাৰিটা দি আছে। অপশ্যন ক আছে 1895 চন, অপশ্যন খ আছে 1899 চনত, অপশ্যন গ আছে 1901 চনত, অপশ্যন গ আছে 1903 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ 1901 চনত। অসম অইল কোম্পানীৰ দ্বাৰা 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত কেতিয়া প্ৰথমে পেট্ৰলিয়াম আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন ক'ত আছে 1885 চনত, অপশ্যন খ আছে 1879 চনত, অপশ্যন গ আছে 1896 চনত, অপশ্যন গ আছে 1902 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ 1902 চনত। অসমত 1902 চনত প্ৰথমে পেট্ৰলিয়াম আৱিষ্কাৰ কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। দি আসাম গেছ ক্ৰেকাৰ প্ৰজেক্ট কেতিয়া অনুমোদিত হৈছিল? অপশ্যন ক আছে জানুৱাৰী 2001, অপশ্যন ক আছে এপ্ৰিল 2006, অপশ্যন গ আছে মাৰ্চ 2008, অপশ্যন গ আছে জানুৱাৰী 2010। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ এপ্ৰিল 2006।
এপ্ৰিলৰ 2006 চনত দ্য আসাম গেছ ক্ৰেকাৰ প্ৰজেক্ট অনুমোদিত হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ প্ৰথম চেনিকলটো ক'ত স্থাপন কৰা হৈছিল? অপশ্যন ক আছে বৰুৱা বামুণ গাঁও, অপশ্যন খ আছে বোকাজান, অপশ্যন গ আছে চালগোলা, অপশ্যন ঘ আছে নামৰূপ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ বৰুৱা বামুণ গাঁও। অসমৰ প্ৰথম চেনিকলটো ক'ত স্থাপন কৰা হৈছিল? বৰুৱা বামুণ গাঁৱত। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰা হৈছে। যদি আপোনালোকে ভিডিঅ'টিৰ পৰা উপকৃত হৈছে তেনেহ'লে প্লিজ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।